सर बढ़िया नंबर 1 A1 टॉप देखिए गाइस किबा देख सकते हैं और नाइस सर के सब्सक्राइब नहीं किया तो सब्सक्राइब कर लीजिए, बेल आइकन को टिक कर लीजिए। और 90 चैनल को अनसब्सक्राइब नहीं किया तो अनसब्सक्राइब करके बी बॉयज यूट्यूब चैनल को सब्सक्राइब कर लो। थैंक यू নমস্কাৰ বন্ধুসকল, পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক ভালে আছে? তো আজি মই আহিছোঁ গোৰ্খা কালচাৰ 2026 গোৰ্খা মহোৎসৱত আহিছোঁ। তো ইয়াত আমাৰ গোৰ্খা কালচাৰ সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ গোৰ্খা প্ৰেচিডেণ্ট, আমাৰ ছিংগাৰ সকলোবোৰ যি আছে সকলোবোৰ দেখাম। কালচাৰ আপোনাৰ ভিতৰত কি আছে, কি হৈ আছে, গোটেইকেইটা দেখাবলৈ অকণমান দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাব। যদি ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। যদি বন্ধুসকল পলম নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল গেটৰ মুখলৈ আহি পালোঁ। চাওক গোৰ্খা কালচাৰ ফেষ্টিভেল 2026 চাওক কিমান ধুনীয়াকৈ মানে সজোৱা গৈছে। গেটটো দেখিও ভাল লাগিছে। এতিয়া ভিতৰলৈ কি আছে সকলোবোৰ দেখাম। আপোনালোক যিমান পাৰোঁ অকণমান দেখাই লওঁ। আৰু বি বয়ছ আহিছে, আমাৰ ইউটিউবাৰ আৰু ট্ৰু লভ আহিছে। গোটেইকেইটাৰ লগত কথা পাতিম আৰু কোন ছিংগাৰ আহে কি চব মই UNB আহিছে, গোটেইকেইটাৰ লগত কথা পাতিম। আৰু এজন কৈছে গুলি, তেওঁ আহিছে, তেওঁৰ লগতো কথা পাতিম। সকলোবোৰ দেখাম আপোনাক, যিমান পাৰোঁ অলপ দেখাবলৈ চেষ্টা কৰিম। আৰু মই সদায় এনেকুৱা অকণমান ভিডিঅ' কালচাৰৰ হওক, ব্লগ হওক এনেকৈ বনাই থাকোঁ। তো যদি আপোনালোকে যদি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো বন্ধুসকল চাওক, মঞ্চটো অকণমান দেখাই দিছোঁ আপোনাক। আমাৰ এই লিংক বন্ধুসকল এয়া হ'ল স্মৃতি তৰ্পণ। চাওক কি ধুনীয়াকৈ সজোৱা গৈছে। প্ৰথমে আছে আমাৰ ভূপেন হাজৰিকা দেৱৰ, তাৰপিছত আছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, তাৰপিছত আছে প্ৰশান্ত তামাং, আমাৰ গোৰ্খা ছিংগাৰ। তেওঁ বেছিদিন হোৱা নাই, তেওঁ আমাক এৰি যোৱা অলপ দিন হৈছে। তো সকলোৰে ইয়াত ফটো এনেকৈ লগোৱা গৈছে, ভাল লাগিছে দেখি পিনে। বন্ধুসকল আমাৰ পূৰ্বপুৰুষ আগৰে পৰা কেনেকৈ বহিছিলে, কেনেকুৱা ঘৰত বহিছিলে, কেনেকুৱা কাম কৰিছিলে, কি আলন পালন কৰিছিলে, গোটেইকেইটা ইয়াত দেখুওৱা গৈছে অকণমানকৈ। তো সকলোবোৰ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। এনেতো নাজানো ইমান মই, তথাপিও অকণমান আপোনালোকক বেলেগৰ পৰা শুনা মতে কৈ গৈছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। এইটো আমাৰ আগৰ পূৰ্বপুৰুষ যেতিয়া পাহাৰ চাহাৰ কৰি গছ গছনি কাটি যেতিয়া ঘৰ বনাই থাকিছিলে, তেতিয়া আমাৰ এনেকুৱা তাৰে ঘৰ বুলি কয় এইটো, এনেকুৱা ওপৰত ঘৰ চাংঘৰ দি পিনে এনেকৈ বনাইছিলে বোলে। তো এনেকুৱা ঘৰত আগতে বসবাস কৰিছিলে আমাৰ পূৰ্বপুৰুষসকল। তো ভাল লাগিলে দেখি পিনে। তো আগলৈও চাওঁ কি আছে। তো আপোনালোকক কেনেকুৱা লাগিলে জনাব। এইফালে আছে চাওক, এইফালে এওঁৰ মানে ইমান নাজানো মই, এইটো আমাৰ বেজৰ এইটো বস্তুবোৰ লিখীয়া লাগিছে। তেনেকুৱা এনেকৈ ঘৰত ৰখা হৈছিলে আগত। তো এইবোৰ অকণমান দেখাই দিছোঁ। আৰু যেনেকুৱা আমাৰ বামুণ চেত্ৰী মানুহেতো গাহৰি পালন নকৰে, আৰু গোৰ্খাসকলৰ বহুত জাতিয়ে গাহৰি পালন কৰে। তো সিহঁতে এনেকৈ গাহৰি পালন কৰিছিলে। তো এইটো দেখাই দিছোঁ মই। আৰু আগলৈ অকণমান গৈ পিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু কি আছে, বহুতকেইটা আছে দেখাবলৈ। যিমান পাৰোঁ অকণমান আপোনালোকক দেখাই গৈ থাকিম। আৰু সকলোবোৰতো দেখাব নোৱাৰিম। তো এইটো চাওক, আমাৰ গোৰ্খাসকলক কুমাৰ জাতিসকলে কুমাৰ এইবোৰ জাতি আছে, বিশ্বকৰ্মা, এইবোৰ তেওঁলোকে এনেকৈ কৰে, এনেকৈ দা কটাৰী বনোৱা এইটো শালটো, এইটোও বনোৱা আছে ইয়াত, সকলোবোৰ আছে। আৰু আগলৈ যাওঁ, কি আছে এইটো, এইয়াতো চবেই চিনি পায়, ছাগলী গঁড়ালো বনাই থোৱা আছে। আজিকালিও থাকে গাঁৱত, তেনেকৈ থাকে। আৰু এইটো কুকুৰা গঁড়াল, গাহৰি গঁড়াল গোটেইকেইটাই আছে ইয়াত। সকলোবোৰ মানে যি গোৰ্খাসকলে কেনেকৈ বসবাস কৰে, কেনেকৈ পালন কৰি আহিছে পূৰ্বপুৰুষৰ পৰা, সেইটো মানে ইয়াত দেখুওৱা গৈছে অকণমানকৈ।
এইটো চাওক ওপৰত উঠি পিনে মই দেখাই দিছোঁ অকণমান এই অথনি প্ৰথমে কৈছিলোঁ যোনটো তাৰে ঘৰ বুলি মানুহ থাকিছিলে তাত মই উঠি পিনে অকণমান দেখাই দিছিলোঁ চাওক কেনেকৈ ওপৰত এনেকৈ ঘৰ বনাই এনেকৈ চাংঘৰ বনাই পিনে জীৱন নিৰ্বাহ কৰিছিলে আমি এনে টিভিত মোবাইলত চাইছোঁ বাৰু কিন্তু এনেকৈ লাইভ দেখা নাছিলোঁ আজি প্ৰথম দেখিলোঁ বাৰু অকণমান হ'লেও আমাৰ ভাল লাগিলে আমাৰ পৰম্পৰা যি পূৰ্বপুৰুষে যি মানি চলিছে যেনেকৈ বসবাস কৰিছিলে এইবোৰ চব দেখুওৱা গৈছে কিবা এটা কৈ দিয়ক আমাৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদ কৰিব বুলি যোনটো আমাৰ ট্ৰেডিশ্যনেল যোনটো প্ৰগ্ৰাম হৈ আছে চবে ভিডিঅ'টো চাব তেওঁ ভিডিঅ' দিব আৰু চবে ভিডিঅ' চাই উপভোগ কৰিব আৰু আশা থাকিল চবে তেওঁক মৰম কৰিব নমস্কাৰ জয় গোৰ্খা জয় বন্ধুসকল আপোনালোকক মই গোটেইকেইটা অকণমান দেখাই গৈছোঁ এইটো আমাৰ আগৰ দিনৰ পূৰ্বপুৰুষসকলে এনেকৈ বৰ্তনবোৰ মানে ব্যৱহাৰ কৰিছিলে এনেকৈ মানে ঘৰ মোচাৰ পৰা লৈ দা কটাৰী এনেকৈ মানে বৰ্তনবোৰ এনেকৈ যি বস্তুবোৰ আছে সকলোবোৰ অকণমান মই গোটেইবোৰ চিনি নাপাওঁ কিন্তু তথাপিও আপোনালোকক কি আছে এইবোৰ দেখাই গৈ আছোঁ এইবোৰ বেগবোৰ চাওক বৰ্তনবোৰ এই কাছৰ থালটো এতিয়াও আছে বাৰু এনেকৈ চাওক কি ধুনীয়াকৈ এনেকৈ চব বস্তুৱে আছে ইয়াত মানে গোৰ্খাসকলে যি মানে আগৰ পৰা চলাই আহিছে পূৰ্বপুৰুষৰ পৰা সকলোবোৰ বস্তু ইয়াত দেখুওৱা গৈছে খোৱা বস্তু খাদ্য সামগ্ৰীৰ পৰা লৈ সাজ পোছাক সকলোবোৰে থোৱা আছে চব খাদ্য এইটো হয় লেটা গুটি বুলি কয় দৰৱ বনাই মানুহ বহুতে চিনি পায় চব এনেকৈ দৰৱ চৰৱ বনাইছিলে এইটো বজাইছিলে বোলে আমাৰ গোৰ্খাসকলে আগতে পূৰ্বপুৰুষ হয় এইটো সাজ পোছাক আগৰ পুৰণা সাজ পোছাক বুকবোৰ কিতাপবোৰ চব আছে ইয়াত এই কলহ ইয়াত পানী আনিছিলে আগতে টিউবৱেল এইবোৰ নাছিলে তেতিয়া আমাৰ দি পৰা নদী আৰু কুঁৱা বুলি কয় তাৰ পৰা পানী লৈ আহিছিলে বোলে এইটো চাওক এনেকৈ চেণ্ডেল জোতা এনেকৈ বনাইছিলে আৰু এইকেইটা ঘাঁহ চাহ কাটিবলৈ ধান চান এনেকৈ ভৰাই লৈ পিনে গৈছিলে আগত চব মানে খেৰৰে বস্তু খেৰৰ পৰাও চব বহুত বস্তু বনাইছিলে আৰু এই লগোৱা পিন্ধা এইবোৰ সকলোবোৰ অকণমান এইটো কি হয় নাজানো মই দা কটাৰীবোৰ অকণমান দেখাই দিছোঁ আপোনালোকক চব কেনেকুৱা দা কটাৰী আগত চব বহুত ভাল লাগিল ইয়াত অকণমান দোকান পোহৰবোৰ দেখাবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকক এতিয়া চাওক এইটো ইয়াত কি ধুনীয়াকৈ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল এনেকৈ লিখা আছে এইফালে বনোৱা আছে চক কি ধুনীয়া ডেকোৰেশ্যন কৰা আছে আৰু এই দোকানবোৰ চক খুকুৰি আমাৰ এইটো খুকুৰি বুলি কয় গোৰ্খা খুকুৰি চক এনেকৈ ইয়াত বেছি আছে দা খুকুৰি তো অকণমান আপোনালোকক দোকান পোহৰবোৰ দেখাই গৈ আছোঁ তো যিমান পাৰোঁ অকণমান দেখাম আৰু বহুতখিনি দেখাব বাকী আছে তো ভিডিঅ'টো সম্পূৰ্ণ চাব স্কিপ নকৰাকৈ চাব আৰু ক'ৰ পৰা চাইছে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি কিবা ভুল হৈছে যদি আপোনালোকে কমেণ্ট কৰি জনাই দিব তেতিয়া মই আৰু শুদ্ধকৈ আৰু ভালকৈ বনাব পাৰোঁ মই এইটো চব স্মৃতি তৰ্পণ ফালে আহিলোঁ দোকান পোহৰ দেখাই পিনে ফটো মাৰি আছে মানুহে তো গোৰ্খা উন্নয়ন পৰিষদক আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে ইমান ধুনীয়াকৈ আয়োজন কৰা হ'ল আৰু গোৰ্খাসকলক যিজনে মাদল বজাই মাৰণিক নৃত্য কৰায় তাক মাদলী বুলি কোৱা হয় তাৰ লগতে একজন বহুৱা থাকে যিটো ব্যংগ ৰস প্ৰদৰ্শন কৰি ৰাইজক আমোদ দিয়ে তাৰ লগতে এটা বিশেষ আমাৰ গোৰ্খা সম্প্ৰদায়ত যিটো ওজা বুলি কয় বা আমি ধামী বুলি কওঁ যিটো নৃত্য যাতে বাধা বিঘ্নি নহয় তাৰ বাবে সেই নৃত্যত পূজা অৰ্চনা কৰি নৃত্যক সুন্দৰৰূপে পৰিচালনা কৰিবলৈ আমি এইজন ছাত্ৰ প্ৰয়োগ কৰিছোঁ তাক ৰৌৰা বুলি কয় যাক আমি গুৰুদেৱ বুলি কওঁ সেইজনে পূজা পাঠ কৰাৰ পিছতে এই নৃত্য পৰিৱেশন কৰা হয় আহক আমি সকলোৱে গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ দ্বাৰা আয়োজিত মাৰ নৃত্য উপভোগ কৰোঁ ধন্যবাদ
হনুমান হো বাদলা পূরबै বাঁধো পশ্চিमै বাঁধো বাঁধো হো চাरै সুর सरस्वती मती माई हो चरण तुम्हारा অকল আমাৰ বিজয় দাদাক লগ পালোঁ আজি তো অকণমান বিজয় দাদাৰ লগত কথা পাতোঁ বিজয় দা ভালে আছেনে একদম ভাল চলি আছে ইয়াৰ প্ৰগ্ৰেম কৰিব আহিলে প্ৰগ্ৰেম আমাৰ কালি আছিল কালি কৰিলোঁ তাৰপিছত মোৰ অনুষ্ঠানটো জড়িত মই আজি এসপ্তাহ লাগি আছোঁ লাগিবতো লাগিব আমাৰ অনুষ্ঠান সাংস্কৃতিক প্ৰগ্ৰেম হয় মহোৎসৱ হয় বাকী আপুনি ভালে আছে একদম ভাল বহুত বছৰৰ हाम्रो আগন্তুক বছৰৰ মূৰত লগ পালোঁ আমাৰ इंडियन होइन हाम्रो ब्ल्याक ब्याक सिङ्गर माने भारतको ब्ल्याक ब्याक सिङ्गर जस्तो हुन्छ के भन्छ भने मलाई त छक्कै पऱ्यो जब तिमीले नम्बर देखाলে त्यो नम्बरটো 5 বছৰ আগৰ পৰা ছেভ কৰি আছে মানে আৰু যেতিয়া মই জব কৰি আছিলোঁ ইটানগৰ যেতিয়া মই গামোচা পেজ যেতিয়া এডমিন আছিলোঁ গামোচা পেজ যেতিয়া নাই মোৰ উৰি গ'ল তেতিয়াৰ পৰাই মই বিজয় দাক চিনি পাওঁ মানে বহুত আগৰ পৰাই চিনি পাওঁ তেওঁক মই ফ'ল' কৰা আছে ছাবস্ক্ৰাইবো কৰোঁ তেওঁৰ ভিডিঅ' চাই থাকোঁ মই য'ত য'ত প্ৰগ্ৰেম কৰে নেপালত প্ৰগ্ৰেম কৰিলোঁ গোটেইকেইটা চাই তো আজি ফাইনেলি লাইভ লগ পালোঁ তো অকণমান আপোনালোকৰ লগত লগ মানে দেখা দিছোঁ আৰু যেনেকৈ মোক লাইক ছাবস্ক্ৰাইব কৰে আপোনালোকো কৰিব পাৰে মোৰো ব্লগ চেনেল আছে তো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ आज के साथ